নমস্কাৰ আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'ত আমি কমপ্লিট আসাম হিষ্ট্ৰী সিৰিজটোৰ আন এটি ভিডিঅ' আলোচনা কৰিবলৈ গৈ আছো এই ভিডিঅ'ত আমি মেডিয়েবল হিষ্ট্ৰী অফ আসাম অৰ্থাৎ মধ্যযুগীয় অসমৰ ইতিহাসৰ বিষয়ে আলোচনা কৰিম এই সিৰিজটোত আমি কমপ্লিট আসাম হিষ্ট্ৰীৰ বিষয়ে ক্ৰনলজিকেলি আলোচনা কৰিম যিহেতু ভিডিঅ'কেইটা ক্ৰনলজিকেলি আছে গতিকে যিসকলে আগৰ ভিডিঅ'কেইটা চোৱা নাই কাইণ্ডলি আগৰ ভিডিঅ'কেইটা চাই ল'ব আটাইবোৰ ভিডিঅ'ছ ইণ্টাৰকানেক্টেড হয় আটাইবোৰ ভিডিঅ'ছ একেলগে চাবলৈ হ'লে প্লেলিষ্টত গৈ আপোনালোকে আটাইবোৰ একেলগে চাব পাৰিব ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো পাই যাব তো আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আজি আমাৰ প্ৰথমটো কোৱেশ্চন হৈছে কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্টস এণ্ড হুইচ অফ দ্য ষ্টেটমেন্টস গিভেন এবভ ইজ অৰ আৰ কাৰেক্ট কি কৈছে তলাতল ঘৰ সম্পৰ্কীয় উক্তিসমূহ চাই আমি বিবেচনা কৰিব লাগে কোনকেইটা উক্তি শুদ্ধ গতিকে অপশ্যন কেইটা যদি আমি ভালকে চাওঁ তেতিয়াহ'লে 1, 2 and 3 all are correct ইয়াৰ বিষয়ে অকণমান চাই লওঁ ইয়াতে কৈছে তলাতল ঘৰ আহোম যুগৰ এক উল্লেখযোগ্য সামৰিক স্থাপত্য ইয়াক প্ৰথমে সেনাবাহিনী ঘাটি হিচাপে নিৰ্মাণ কৰা হৈছিল যুদ্ধৰ সময়ত সৈন্যসকলৰ সুৰক্ষাৰ আৰু গোপন চলাচলৰ সুবিধাৰ বাবে ইয়াত দুটা গোপন সুৰংগ আৰু মাটিৰ তলত তিনিটা মহলা নিৰ্মাণ কৰা হৈছিল পিছলৈ ৰাজেশ্বৰ সিংহই ভূগৰ্ভস্থ মহলা সংযোজন কৰি ইয়াক অধিক শক্তিশালী আৰু ব্যৱহাৰ উপযোগী কৰি তোলে সেয়ে প্ৰশ্নত উল্লেখ কৰা আটাইকেইটা উক্তি কি হ'ব শুদ্ধ হ'ব ঠিক আছে নেক্সট কোৱেশ্চনলৈ যাওঁ এইটো কৈছে which of the following temple was not constructed during the reign of Rajeshwar Singha অৰ্থাৎ তলৰ কোনটো মন্দিৰ ৰাজেশ্বৰ সিংহৰ শাসনকালত নিৰ্মাণ কৰা হোৱা নাছিল ইয়াৰ শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ বি দ্যাট ইজ বিষ্ণু মন্দিৰ ইয়াৰ বিষয়ে অকণমান চাই লওঁ ৰাজেশ্বৰ সিংহ ধৰ্মীয় স্থাপত্য নিৰ্মাণৰ ক্ষেত্ৰত বিশেষ আগ্ৰহী আহোম ৰজা আছিল তেওঁৰ শাসনকালত মণিকেশ্বৰ নৱগ্ৰহ আৰু চিত্ৰাচল মন্দিৰ নিৰ্মাণ বা উন্নয়ন কৰা হৈছিল কিন্তু বিষ্ণু মন্দিৰ তেওঁৰ সময়ত নিৰ্মাণ কৰা হোৱা নাছিল সেইবাবে সঠিক উত্তৰটো হৈছে বিষ্ণু মন্দিৰ নেক্সট কুৱেশ্যনলৈ যাওঁ এতিয়া কৈছে ফাইনেন্সিয়েল প্ৰভিজনছ ফৰ দ্য শুক্ৰেশ্বৰ টেম্পল ৱাজ ইনিচিয়েটেড বাই অৰ্থাৎ শুক্ৰেশ্বৰ মন্দিৰৰ আৰ্থিক ব্যৱস্থা কোনে আৰম্ভ কৰিছিল ইয়াৰ শুদ্ধটো হৈ যাব ৰাজেশ্বৰ সিংহ অৰ্থাৎ ৰাজেশ্বৰ সিংহই শুক্ৰেশ্বৰ মন্দিৰৰ পূজাপাঠ ৰক্ষণাবেক্ষণ আৰু দৈনন্দিন ব্যয়ৰ বাবে ৰাজেশ্বৰ সিংহই স্থায়ী আৰ্থিক ব্যৱস্থা কৰিছিল আহোম ৰজাসকলে মন্দিৰসমূহক ৰাজকীয় পৃষ্ঠপোষকতা প্ৰদান কৰাৰ এইটো এক উল্লেখযোগ্য উদাহৰণ ইয়াৰ ফলত মন্দিৰৰ ধৰ্মীয় কাৰ্যকলাপ নিয়মীয়াকৈ চলি থাকিব পাৰিছিল নেক্সট কুৱেশ্যনলৈ যাওঁ হু ৱাজ খৰংগা নয়নী অৰ্থাৎ কুৰংগ নয়নী কোন আছিল ইয়াৰ শুদ্ধটো হৈ যাব আহোম কুইন অৰ্থাৎ আহোম ৰাণী বা মণিপুৰী ৰাজকুমাৰী ইয়াৰ বিষয়ে অকণমান চাই লওঁ কুৰংগ নয়নী মণিপুৰৰ ৰাজকুমাৰী আছিল আৰু আহোম ৰজা ৰাজেশ্বৰ সিংহৰ সৈতে তেওঁৰ বিবাহ হৈছিল বিবাহৰ পিছত তেওঁ আহোম ৰাজ্যৰ ৰাণী হিচাপে পৰিচিত হয় আহোম ইতিহাসত তেওঁ এগৰাকী সাহসী আৰু বিচক্ষণ ৰাণী হিচাপে স্মৰণীয় কিয়নো তেওঁ ৰাজ্যৰ সংকটৰ সময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল নেক্সট কুৱেশ্যনলৈ যাওঁ এইটো কৈছে মণিপুৰী প্ৰিন্সেছ খুৰংগা নয়নী ৱাজ মেৰিড টু হুইচ আহোম কিং অৰ্থাৎ মণিপুৰৰ ৰজা জয়সিংহৰ কন্যা কুৰংগ নয়নীৰ সৈতে কোনজন আহোম ৰজাৰ বিবাহ হৈছিল ইয়াৰ শুদ্ধটো হৈ যাব ৰাজেশ্বৰ সিংহ অকণমান আগতে কৈ আহিলো মণিপুৰৰ ৰাজকুমাৰী কুৰংগ নয়নীৰ সৈতে আহোম ৰজা ৰাজেশ্বৰ সিংহৰ বিবাহ হৈছিল এই ৰাজকীয় বিবাহে আহোম আৰু মণিপুৰ ৰাজ্যৰ মাজত বন্ধুত্বপূৰ্ণ আৰু ৰাজনৈতিক সম্পৰ্ক অধিক সুদৃঢ় কৰিছিল ইতিহাসত এই বিবাহ কূটনৈতিক দৃষ্টিকোণৰ পৰা বিশেষ গুৰুত্বপূৰ্ণ আছিল ঠিক আছে নেক্সট কুৱেশ্যনলৈ যাওঁ এইটো কৈছে লতাকাটা ৰন ৱাজ ফাউড ডিউৰিং দ্য ৰেইন অফ লতাকাটা ৰন কোনজন ৰজাৰ শাসনকালত সংগঠিত হৈছিল ইয়াৰ শুদ্ধটো হৈ যাব ৰাজেশ্বৰ সিংহ অৰ্থাৎ কি কৈছে লতাকাটা ৰন ৰাজেশ্বৰ সিংহৰ শাসনকালত সংগঠিত হৈছিল এই অভিযানৰ মূল উদ্দেশ্য আছিল সেনাবাহিনীৰ চলাচল সহজ কৰিবলৈ ঘন জংগল পৰিষ্কাৰ কৰি নতুন পথ নিৰ্মাণ কৰা ই আহোমসকলৰ সামৰিক দূৰদৰ্শিতা আৰু পৰিকল্পনাৰ এক উল্লেখযোগ্য নিদৰ্শন নেক্সট কুৱেশ্যনলৈ যাওঁ হোৱাট ৱাজ দ্য পাৰ্পছ অফ দ্য ফেমাছ লতাকাটা ৰন বিখ্যাত লতাকাটা ৰণৰ মূল উদ্দেশ্য কি আছিল ইয়াৰ শুদ্ধটো হৈ যাব মেকিং এ ৰোড বাই কাটিং দ্য ফৰেষ্ট ট্ৰিজ ক্ৰিপৰ্ছ এটচেট্ৰা অৰ্থাৎ জংঘলৰ গছ লতা কাটি পথ নিৰ্মাণ কৰা ইয়াৰ বিষয়ে অকণমান চাওঁ লতাকাটা ৰণৰ মূল উদ্দেশ্যই যুদ্ধ জয় কৰা নাছিল বৰং সেনাবাহিনীয়ে যাতে সহজে অগ্ৰসৰ হ'ব পাৰে তাৰ বাবে গছ লতা কাটি নিৰ্মাণ কৰা আছিল এই পথে সামৰিক অভিযান ক্ষেত্ৰত অধিক ফলপ্ৰসূ কৰি তুলিছিল নেক্সট কুৱেশ্যনলৈ যাওঁ এইটো কৈছে হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন টু চাৰ্ভে দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ ডিউৰিং দ্য আহোম ৰেইন আহোম শাসনকালত ব্ৰহ্মপুত্ৰ নদীৰ জৰীপ কোনে কৰিছিল ইয়াৰ শুদ্ধটো হৈ যাব ৰেনেল অৰ্থাৎ মেজৰ জেমছ ৰেনেলে এগৰাকী বিখ্যাত ব্ৰিটিছ জৰীপকাৰী আছিল তেওঁ
আহোম শাসনকালত ব্ৰহ্মপুত্ৰ নদীৰ প্ৰথম বৈজ্ঞানিক জৰীপ সম্পন্ন কৰিছিল। তেওঁৰ জৰীপৰ তথ্য পিছলৈ মানচিত্ৰ প্ৰস্তুত আৰু প্ৰশাসনিক কামত বিশেষ সহায়ক হৈছিল। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। চাকাৰীফেটি বুৰঞ্জী ৱাজ ৰিটেন বাই চাকৰিফেটি বুৰঞ্জী কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধটো হৈ যাব নুমলী বৰগোহাঁই। এই বিষয়ে অকণমান চাই লওঁ। চাকৰিফেটি বুৰঞ্জী নুমলী বৰগোহাঁয়ে ৰচনা কৰিছিল। এই বুৰঞ্জীত আহোম যুগৰ বহু ৰাজনৈতিক, প্ৰশাসনিক আৰু ঐতিহাসিক ঘটনাৰ বিৱৰণ লিপিবদ্ধ আছে। সেয়ে ই অসমৰ ইতিহাস অধ্যয়নৰ এক গুৰুত্বপূৰ্ণ উৎস। নেক্সট কুৱেশ্যনলৈ যাওঁ। এইটো কৈছে হু এক্সামাইন্ড দ্য বাৰ্ণ বুৰঞ্জিজ ফৰ অবজেকশ্যনেবল কণ্টেণ্ট। আপত্তিজনক বিষয়বস্তুৰ বাবে বুৰঞ্জীসমূহ পৰীক্ষা কৰি কোনে দাখ কৰিছিল? ইয়াৰ শুদ্ধটো হৈ যাব কীৰ্তিচন্দ্ৰ বৰবৰুৱা। অৰ্থাৎ কীৰ্তিচন্দ্ৰ বৰবৰুৱাই আপত্তিজনক বুলি বিবেচিত কিছুমান বুৰঞ্জী পৰীক্ষা কৰি দাখ কৰিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ ফলত বহু মূল্যৱান ঐতিহাসিক তথ্য চিৰদিনৰ বাবে নষ্ট হৈ যায়, যাৰ বাবে অসমৰ ইতিহাসৰ কিছুমান অংশ আজিও অস্পষ্ট হৈ আছে। নেক্সট কুৱেশ্যনলৈ যাওঁ। দ্য গ্ৰেট ৰুদ্ৰসাগৰ ট্ৰেংক ৱাজ এক্সকেভেটেড ডিউৰিং দ্য ৰেইন অফ বিশাল ৰুদ্ৰসাগৰ পুখুৰী কোনজন আহোম ৰজাৰ শাসনকালত খনন কৰা হৈছিল? ইয়াৰ শুদ্ধটো হৈ যাব লক্ষ্মী সিংহ। অৰ্থাৎ লক্ষী সিংহৰ শাসনকালতেই বিশাল ৰুদ্ৰসাগৰ পুখুৰী খনন কৰা হৈছিল। এই পুখুৰী কেৱল পানী সংৰক্ষণৰ বাবেই নহয়, জনসাধাৰণৰ সুবিধা আৰু ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰতো উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। দ্য ফাৰ্ষ্ট ফেজ অফ মোৱামৰীয়া ৰিবেলিয়ন ৱাজ ষ্টাৰ্টেড ইন দ্য ইয়েৰ অৰ্থাৎ মোৱামৰী বিদ্ৰোহৰ প্ৰথম পৰ্যায় কোন চনত আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধটো হৈ যাব 1769 অৰ্থাৎ 1769 খ্ৰীষ্টাব্দত। 1769 খ্ৰীষ্টাব্দত মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছিল। এই বিদ্ৰোহ আহোম শাসনৰ বিৰুদ্ধে সংঘটিত এক বৃহৎ গণ আন্দোলন আছিল। ইয়াৰ ফলত আহোম সাম্ৰাজ্যৰ ৰাজনৈতিক আৰু সামৰিক শক্তি যথেষ্ট দুৰ্বল হৈ পৰিছিল। নেক্সট কুৱেশ্যনলৈ যাওঁ। ইয়াতে কৈছে দ্য মোৱামৰীয়া ৰিবেলিয়ন ৱাজ ষ্টাৰ্টেড ডিউৰিং দ্য ৰেইন অফ হুইচ কিং অৰ্থাৎ মোৱামৰী বিদ্ৰোহ কোনজন আহোম ৰজাৰ শাসনকালত আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধটো হৈ যাব লক্ষ্মী সিংহ। অৰ্থাৎ লক্ষী সিংহৰ শাসনকালতেই মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল। পাইক ব্যৱস্থাৰ দুৰ্বলতা, সামাজিক বৈষম্য, ধৰ্মীয় অসন্তুষ্টি আৰু শাসকৰ অত্যাচাৰ এই বিদ্ৰোহৰ মূল কাৰণ আছিল। নেক্সট কুৱেশ্যনলৈ যাওঁ। ইয়াতে কৈছে হুইচ ইজ নট এ কজ অফ দি মোৱামৰীয়া ৰিবেলিয়ন অৰ্থাৎ তলৰ কোনটো মোৱামৰীয়া বিদ্ৰোহৰ কাৰণ নাছিল? যদি অপশ্যনকেইটা চাওঁ আমি ইয়াৰ শুদ্ধটো পাই যাম অপশ্যন নম্বৰ ডি, that is recognition of pike system from goat to hell অৰ্থাৎ গোটৰ পৰা খেললৈ পাইক ব্যৱস্থাৰ পুনৰ্গঠন এইটো মোৱামৰীয়া বিদ্ৰোহৰ কাৰণ নাছিল আৰু বাকী আটাইকেইটা কাৰণ আছিল। এতিয়া বাকীখিনিৰ বিষয়ে অকণমান আমি চাই লওঁ। ইয়াতে কৈছে গোটৰ পৰা খেললৈ পাইক ব্যৱস্থাৰ পুনৰ্গঠন মোৱামৰীয়া বিদ্ৰোহৰ কাৰণ নাছিল, কিন্তু বিদ্ৰোহৰ মুখ্য কাৰণকেইটা আছিল পাইক ব্যৱস্থাৰ সংকট, ক্ষত্ৰসমূহৰ প্ৰভাৱ বৃদ্ধি আৰু মোৱামৰীয়া সম্প্ৰদায়ৰ ওপৰত শাসকৰ অত্যাচাৰ এই আটাইকেইটা আছিল মোৱামৰীয়া বিদ্ৰোহৰ মূল কাৰণ। গতিকে অপশ্যন নম্বৰ ডিটো হৈ যাব আমাৰ এইটো কুৱেশ্যনৰ কাৰণে কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনলৈ যাওঁ। এইটো কৈছে পাৱাৰ ষ্ট্ৰাগল বিটুইন মোৱামৰীয়ানছ এণ্ড দ্য আহোম কিংছ ৱাজ ন'ন এজ মোৱামৰীয়া আৰু আহোম ৰজাসকলৰ মাজৰ ক্ষমতাৰ সংঘৰ্ষ কি বুলি কোৱা হয়? এইটো এইমাত্ৰ আলোচনা কৰি আহিলো মোৱামৰীয়া ৰিবেলিয়ন অৰ্থাৎ মোৱামৰীয়া বিদ্ৰোহ। এই বিষয়ে অকণমান চাওঁ আমি। মোৱামৰীয়া আৰু আহোম শাসকৰ মাজত সংঘটিত এক দীঘলীয়া ক্ষমতাৰ সংঘৰ্ষক ইতিহাসত মোৱামৰীয়া বিদ্ৰোহ বুলি কোৱা হয়। এই বিদ্ৰোহে আহোম শাসক ব্যৱস্থাক গভীৰভাৱে দুৰ্বল কৰি তুলিছিল। নেক্সট কুৱেশ্যনলৈ যাওঁ। এতিয়া কৈছে মেইন ৱেপন অফ দি মোৱামৰীয়ান ৰিবেলছ অৰ্থাৎ মোৱামৰীয়া বিদ্ৰোহীসকলৰ মুখ্য অস্ত্ৰ কি আছিল? ইয়াৰ শুদ্ধটো হৈ যাব বেম্বু ষ্টেপছ অৰ্থাৎ বাঁহৰ লাঠি। এই বিষয়ে অকণমান চাওঁ। মোৱামৰীয়া বিদ্ৰোহীসকলৰ আধুনিক অস্ত্ৰ শস্ত্ৰ নাছিল। তেওঁলোকে সহজে পোৱা বাঁহৰ লাঠি আৰু সাধাৰণ অস্ত্ৰ ব্যৱহাৰ কৰি আহোম শাসনৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল। নেক্সট কুৱেশ্যনলৈ যাওঁ। হুইচ আপৰাইজিং ৱাজ কল্ড ছেকেণ্ড কোবৰ ৰণ কোনটো বিদ্ৰোহক ছেকেণ্ড কোবৰ ৰণ বুলি কোৱা হয়? ইয়াৰ শুদ্ধটো হৈ যাব মোৱামৰীয়ান ৰিবেলিয়ন অৰ্থাৎ মোৱামৰীয়া বিদ্ৰোহ। মোৱামৰীয়া বিদ্ৰোহক ইতিহাসত ছেকেণ্ড কোবৰ ৰণ বুলিও জনা যায়। এই নামটোৰে বিদ্ৰোহৰ বিশেষ পৰিচয় প্ৰকাশ পায় আৰু পৰীক্ষাত এইটো সঘনাই সোধা দেখা যায়। গতিকে শুদ্ধটো হৈ যাব মোৱামৰীয়ান ৰিবেলিয়ন। নেক্সট কুৱেশ্যনলৈ যাওঁ। ইয়াতে কৈছে ছেকেণ্ড মোৱামৰীয়া ৰিভল্ট টুক প্লেচ ইন দ্বিতীয়বাৰৰ বাবে মোৱামৰীয়া বিদ্ৰোহ কোন চনত হৈছিল? ইয়াৰ শুদ্ধটো হৈ যাব 1782 অৰ্থাৎ 1782 খ্ৰীষ্টাব্দত। ইয়াৰ বিষয়ে অকণমান চাওঁ। প্ৰথম পৰ্যায়ৰ পিছতো বিদ্ৰোহ সম্পূৰ্ণৰূপে শেষ হোৱা নাছিল। 1782 খ্ৰীষ্টাব্দত পুনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হয়, যাৰ ফলত আহোম শাসন আৰু অধিক দুৰ্বল হৈ পৰে। নেক্সট কুৱেশ্যনলৈ যাওঁ। ছেকেণ্ড ফেজ ষ্টাৰ্টেড ডিউৰিং হুজ ৰেইন দ্বিতীয় পৰ্যায় কোনজন ৰজাৰ শাসনকালত আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধটো হৈ যাব গৌৰীনাথ সিংহা অৰ্থাৎ গৌৰীনাথ সিংহৰ শাসনকালতেই মোৱামৰীয়া বিদ্ৰোহৰ দ্বিতীয় পৰ্যায় আৰম্ভ হৈছিল। এই সময়ত বিদ্ৰোহ অধিক তীব্ৰ হৈ উঠে আৰু ৰাজ্যৰ বহু অঞ্চল বিদ্ৰোহীৰ নিয়ন্ত্ৰণলৈ যায়। নেক্সট কুৱেশ্যনলৈ যাওঁ।
থাৰ্ড ফেজ ষ্টাৰ্টেড ইন তৃতীয় পৰ্যায় কোন চনত আৰম্ভ হৈছিল অৰ্থাৎ মোৱামৰীয়া বিদ্ৰোহৰ তৃতীয় পৰ্যায় কিমান চনত আৰম্ভ হৈছিল ইয়াৰ শুদ্ধটো হৈ যাব 1786 অৰ্থাৎ 1786 খ্ৰীষ্টাব্দত ইয়াৰ বিষয়ে অকণমান চাই লওঁ 1786 খ্ৰীষ্টাব্দত মোৱামৰীয়া বিদ্ৰোহৰ তৃতীয় পৰ্যায় আৰম্ভ হৈছিল এই সময়তো আহোম শাসনে বিদ্ৰোহ নিয়ন্ত্ৰণ কৰিবলৈ ব্যৰ্থ হৈছিল আৰু ৰাজ্যৰ ৰাজনৈতিক সংকট অধিক গভীৰ হৈছিল নেক্সট কুৱেশ্যনলৈ যাওঁ কেপিটেল শিফটেড ফ্ৰম শিৱসাগৰ টু যোৰহাট ইন ৰাজধানী শিৱসাগৰৰ পৰা যোৰহাটলৈ কোন চনত স্থানান্তৰ কৰা হৈছিল ইয়াৰ শুদ্ধটো হৈ যাব 1794 অৰ্থাৎ 1794 খ্ৰীষ্টাব্দ মোৱামৰীয়া বিদ্ৰোহৰ ফলত ৰংপুৰ অঞ্চল অনিৰাপদ হৈ পৰাত 1794 খ্ৰীষ্টাব্দত আহোম ৰাজধানী যোৰহাটলৈ স্থানান্তৰ কৰা হৈছিল এই সিদ্ধান্তই ৰাজ্যৰ প্ৰশাসন অধিক সুৰক্ষিতভাৱে চলোৱাত সহায় কৰিছিল নেক্সট কুৱেশ্যনলৈ যাওঁ হু শিফটেড দ্য কেপিটেল টু যোৰহাট ইন 1794 1794 চনত ৰাজধানী যোৰহাটলৈ স্থানান্তৰ কৰা আহোম ৰজা কোন ইয়াৰ শুদ্ধটো হৈ যাব গৌৰীনাথ সিংহা অৰ্থাৎ গৌৰীনাথ সিংহই মোৱামৰীয়া বিদ্ৰোহৰ বাবে সৃষ্টি হোৱা অস্থিৰ পৰিস্থিতিৰ মাজত 1794 খ্ৰীষ্টাব্দত ৰাজধানী যোৰহাটলৈ স্থানান্তৰ কৰিছিল এই পদক্ষেপ ৰাজ্যৰ প্ৰশাসনিক সুৰক্ষাৰ বাবে লোৱা হৈছিল নেক্সট কুৱেশ্যনলৈ যাওঁ হোৱাই ডিড গৌৰীনাথ সিংহ ফ্লি টু গুৱাহাটী গৌৰীনাথ সিংহই কিয় গুৱাহাটীলৈ পলায়ন কৰিছিল ইয়াৰ শুদ্ধটো হৈ যাব ডিউ টু মোৱামৰীয়ান এটেক অৰ্থাৎ মোৱামৰীসকলৰ আক্ৰমণৰ ফলত মোৱামৰীয়া বিদ্ৰোহীসকলৰ আক্ৰমণত ৰংপুৰ অনিৰাপদ হৈ পৰাত গৌৰীনাথ সিংহই নিজৰ সুৰক্ষাৰ বাবে গুৱাহাটীলৈ পলায়ন কৰিবলৈ বাধ্য হৈছিল এই ঘটনাই আহোম শাসনৰ দুৰ্বল অৱস্থা স্পষ্টকৈ প্ৰকাশ কৰে নেক্সট কুৱেশ্যনলৈ যাওঁ হু ৰিষ্ট'ৰ্ড ৰংপুৰ টু গৌৰীনাথ সিংহ ইন 1794 অৰ্থাৎ 1794 চনত গৌৰীনাথ সিংহক ৰংপুৰ উদ্ধাৰ কৰি দিয়া ব্যক্তি কোন আছে ইয়াৰ শুদ্ধটো হৈ যাব থমাছ ৱেলছ অৰ্থাৎ কেপ্টেইন থমাছ ৱেলছ এগৰাকী ব্ৰিটিছ সেনা বিষয়া আছিল তেওঁ মোৱামৰীয়া বিদ্ৰোহ দমন কৰি গৌৰীনাথ সিংহক পুনৰ ৰংপুৰত শাসন প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল এই ঘটনাৰ ফলত অসমত ব্ৰিটিছ প্ৰভাৱ ক্ৰমে বৃদ্ধি পাবলৈ আৰম্ভ কৰে গতিকে আমাৰ কাৰণে শুদ্ধটো হৈ যাব থমাছ ৱেলছ নেক্সট কুৱেশ্যনলৈ যাওঁ আজি আমাৰ একেবাৰে শেষৰটো কুৱেশ্যন হৈছে কেপ্টেইন থমাছ ৱেলছ কেম টু আছাম ইন হুইচ ইয়েৰ কেপ্টেইন থমাছ ৱেলছ কোন চনত অসমলৈ আহিছিল ইয়াৰ শুদ্ধটো হৈ যাব 1792 AD অৰ্থাৎ 1792 খ্ৰীষ্টাব্দত কেপ্টেইন থমাছ ৱেলছ 1792 খ্ৰীষ্টাব্দত অসমলৈ আহিছিল তেওঁ আহোম ৰজাক মোৱামৰীয়া বিদ্ৰোহ দমনত সামৰিক সহায় আগবঢ়াইছিল তেওঁৰ এই অভিযানৰ ফলত আহোম শাসনে সাময়িকভাৱে পুনৰ শক্তি লাভ কৰিবলৈ সক্ষম হৈছিল ঠিক আছে তো এইখিনি আছিলে আজি আমাৰ আলোচনাৰ বিষয়বস্তু আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নেক্সট পাৰ্টত আমি আৰু অধিক কুৱেশ্যনছ আলোচনা কৰিম আজি ভিডিঅ'টো এতেই সামৰিছো ধন্যবাদ